level of the authority. If you see the massive responsibility simply by keeping away from the university campus, the need of the hour is to bring back the educational atmosphere in our nation. For one individual, the highest temple of learning cannot be. ঘটনাটো চাওক, আজি প্ৰায় তিনিমাহ ধৰি এজন উপাচাৰ্য, যি মানে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ মূল মানুহ, তেওঁ আঁতৰি আছে। মানে তেওঁ আচলতে কাৰ্যক্ষেত্ৰৰ পৰা পলায়ন কৰিছে। ফলত বিশ্ববিদ্যালয়খন প্ৰায় অৰাজক অৱস্থাত ইমান দিনে আছিলে। কিন্তু গণতন্ত্ৰৰ প্ৰধান কথা হৈছে প্ৰতিবাদ শুনিব লাগিব, কিবা বিৰোধিতা হ'লে আলোচনা কৰিব লাগিব। জোৰকৈ যদি এষাৰ কথা আছে আণ্ডাৰ ডিঅ'ৰেছ, বা জোৰকৈ যদি কাৰোবাৰ পৰা কিবা লিখাই লোৱা হয়, তো আইন আদালতৰ তাৰ কোনো মূল্য নাথাকে। মই আলাপ আলোচনাৰ মাজত ইচ্ছাকৃতভাৱে মই স্বেচ্ছাই চহী কৰি কিবা এটা লিখি দিলোঁ, সেইটো বেলেগ কথা। কিন্তু মোক তাতে বন্ধ কৰি ৰাখিছা আৰু যাবলৈ দিয়া হৈছে এইখন লিখি দিয়াৰ পিছত, সেইটো এটা বাধ্যবাধকতাৰ কথা, আৰু সেইকাৰণে সেইটোৰ মূল্য নাই। গতিকে তেওঁলোকে ইয়াতে সন্তুষ্ট হৈ থাকিলে ডাঙৰ ক্ষতি হ'ব, বিপদত পৰিব। তাতকৈ তেওঁলোকে অতি শীঘ্ৰে দিল্লীলৈ গৈ শিক্ষা মন্ত্ৰীক লগ ধৰি আৰু তাতে যি পাৰে সাংবাদিকক লগ ধৰি প্ৰেছ কনফাৰেঞ্চ পাতি কথাটো বুজাওক, আৰু তেতিয়াহ'লে এইটো কিবা এটা হোৱাৰ সম্ভাৱনা আছে। আৰু খুব শীঘ্ৰে তেওঁলোকে আইনজ্ঞসকলৰ সহায় ল'ব। এইটো মই তেওঁলোকৰ প্ৰতি মোৰ এটা অনুৰোধ।